নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহ হিট কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজপথত নাথাকিব পেট্ৰল ডিজেল চালিত বাহন, আৱৰ্জনাৰ পৰা উৎপাদিত ইন্ধনত চলিব বাহন। মধ্যপ্ৰাচ্যৰ যুদ্ধই দেশে দেশে আনিছে সংকট, আমদানি কৰিব নালাগে পেট্ৰল ডিজেল। ভাৰতত পেট্ৰল ডিজেলৰ বিকল্প হ'ব CNG ইথানল। শীঘ্ৰে নাগপুৰত আৰম্ভ হ'ব CNG উৎপাদনৰ কেন্দ্ৰ। জাবৰৰ দমৰ পৰা উৎপাদন হ'ব CNG। নাগপুৰৰ পিছত দেশৰ অন্য প্ৰান্ততো হ'ব CNG উৎপাদনৰ কেন্দ্ৰ। শীঘ্ৰে বজাৰলৈ আহিব 100% ইথানল চালিত বাহন। এই বুলি মন্তব্য আগবঢ়ালে নীতিন গাডকাৰীয়ে। रुक गया और ये 22 लाख करोड़ रुपए अगर देश की जनता के जेब में जाएंगे तो करोड़ों युवाओं को रोजगार मिलेगा, प्रदूषण कम होगा, देश का इंपोर्ट कम होगा और देश की प्रगति होगी। क्योंकि कचरे से 28 टन CNG पर डे तैयार होगा। पूरे देश के कचरे का अगर उपयोग किया जाएगा तो हमारे देश में हजारों टन CNG महीने में तैयार होगा। আনফালে জনাইছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ। আছুৰ সৈতে অনুষ্ঠিত বৈঠকত ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 7টাকৈ বিষয়, কেৱল 6টা বিষয়ৰ ওপৰতহে অনুষ্ঠিত হ'ব পৰীক্ষা। এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 7টাকৈ বিষয়, কিন্তু কেৱল 6টা বিষয়ৰ ওপৰতহে অনুষ্ঠিত হ'ব পৰীক্ষা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। LPG চিলিণ্ডাৰক লৈ ডাঙৰ আপডেট। 30 জুনৰ পূৰ্বে কৰি লওক এই কাম, অন্যথা নেপাব ৰাজ সাহায্য। চৰকাৰ আৰু অইল মাৰ্কেটিং কোম্পানীসমূহে এতিয়া LPG সংযোগ আধাৰ ভিত্তিক বায়'মেট্ৰিক ভেৰিফিকেশ্যনৰ সৈতে সংযোগ কৰিছে। আপুনি LPG গেছ চিলিণ্ডাৰ চৰকাৰী ৰাজ সাহায্য সুবিধা লাভ কৰেনে, অথবা আপোনাৰ ঘৰত LPG চিলিণ্ডাৰ আছেনে? যদি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। দেশজুৰি LPG গ্ৰাহকসকলৰ বাবে এটা নতুন আপডেট আহিছে। যদি আপুনি ভাৰত গেছ BPCL গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে আৰু এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই, তেন্তে কোম্পানীয়ে স্পষ্টকৈ জনাইছে 30 জুনৰ ভিতৰত EKYC সম্পূৰ্ণ নকৰা গ্ৰাহকৰ LPG ৰাজ সাহায্য বন্ধ কৰা হ'ব। এনে ক্ষেত্ৰত গ্ৰাহকসকলে ছাবচিডিযুক্ত চিলিণ্ডাৰ নেপাব আৰু বজাৰ মূল্যত গেছ কিনিবলগীয়া হ'ব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণৰ বাবে আগবাঢ়িছে মুখ্যমন্ত্ৰী। অহা মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে সম্ভাৱনা আছে। 3 জনৰ পাছতহে সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য যাব বিদেশলৈ, এই বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। পিছতে হ'ব, লাহে লাহে হৈ যাব। মই আগতে কৈছোঁ যে ফাৰ্ষ্ট উইকত আমি কৰিম, কিন্তু 3 তাৰিখলৈকে আমাৰ ৰাজ্যপাল মহোদয় মংগোলিয়াত থাকিব। গতিকে যি হ'ব 3 তাৰিখৰ পিছতে হ'ব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। নাজিৰাত গুলীচালনাৰ ঘটনাৰ নতুন তথ্য পোহৰলৈ। বৰ্তমান পলায়তক অৱস্থাত আছে ধন দাবীৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড মানস গগৈ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা। সন্ধান দিওঁতালৈ 50,000 টকা পুৰস্কাৰ ঘোষণা আৰক্ষীৰ। লগতে উল্লেখ কৰে যে গোপনে ৰখা হ'ব মানস গগৈ সন্ধান দিওঁতাৰ নাম ঠিকনা। সংবাদমেলত ঘোষণা কৰে IGP সত্যৰাজ হাজৰিকাই। ব্যৱসায়িক ধন দাবীৰ ঘটনাৰে জড়িত মুঠ 8 গৰাকী লোক। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশলৈ দয়া নাই, ক্ষমা নাই, ভয়ত কঁপিছে অবৈধ বাংলাদেশী। ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে পশ্চিমবংগৰ সুভেদি চৰকাৰে। TDD নীতিৰ ভয়ত কঁপিছে বাংলাদেশী। হাজাৰ হাজাৰ অবৈধ নাগৰিকে এৰিছে পশ্চিমবংগ। মালদা জিলাত নিৰ্মাণ হ'ল ৰাজ্যখনৰ প্ৰথমটো ডিটেনশ্যন চেণ্টাৰ। অবৈধ বাংলাদেশীক চিনাক্ত কৰক, গ্ৰেপ্তাৰ কৰক আৰু বিতৰণ কৰক, এই মন্তব্য। লগতে গ্ৰেপ্তাৰ কৰা অবৈধ নাগৰিকক ডিটেনশ্যন চেণ্টাৰত ৰাখক। এই মুহূৰ্তত জনাইছোঁ ভয়ত কঁপিছে অবৈধ বাংলাদেশীলৈ দয়া নাই, ক্ষমা নাই, এই মন্তব্য। ভয়ত কঁপিছে অবৈধ বাংলাদেশী। কৰ্ণাটকৰ ৰাজনৈতিক শেহতীয়া পৰিস্থিতি আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনা আছে। সলনি হ'ব পাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী। বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া আৰু উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ মাজত ক্ষমতাৰ হস্তান্তৰ চলি আছে। দলৰ শীৰ্ষ নেতৃত্বৰ কৰ্ণাটকৰ ৰাজনীতি এক ভাৰসাম্য বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰী সলনি হ'ব পাৰে। বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি অনুসৰি কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ আধা বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত নেতৃত্ব পৰিৱৰ্তনৰ চৰ্চা তুংগত উঠিছে। নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে
সিদ্ধাৰামায়া আৰু DK শিৱকুমাৰ মাৰ্থন বৈঠক অনুষ্ঠিত হৈছে। কিছুমান সূত্ৰৰ মতে দলৰ হাইকমাণ্ডে সিদ্ধাৰামায়াক পদত্যাগ কৰি ৰাজ্যসভালৈ যোৱাৰ বাবে পৰামৰ্শ দিছে, আনহাতে চূড়ান্ত সিদ্ধান্তৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।